ইউজি ব্ৰহ্মই কৈছে যে আপোনাৰ লগত যিখিনি পুৰণি BPF-ৰ লিডাৰ আছিল গোটেইখিনি গুচি গৈছে, এতিয়া আপুনি অকলশৰীয়া হৈ পৰিছে, সেইকাৰণে আপুনি আমন্ত্ৰণ বকি থাকে। ইউজি ব্ৰহ্মৰ কাহিনীটো মই কওঁ, আপুনি ঘৰ বনাওকচোন, একটা ভাল একটা ঘৰ, যিকোনো ঘৰ বনোৱাৰ পিছত সি আহি পেলাই কি ক'ব জানে, ঘৰটো বিৰাট ভালকে হ'ল বনোৱাটো, আহি পেলাই কি ক'ব জানে, এই দৰ্জাটো এইফালে হ'ব নালাগিছিল, এইফালে হ'ব লাগিছিল, এনেকুৱা কোৱা মানুহ জানে জিন্দগী আপুনি তাৰ পৰা ছেটিছফেকশ্যন ৰিপ্লাই জিন্দগী নাপাব। যিমানেই আপুনি নতুন গাড়ী কিনি পেলাই আনকচোন ইউজি ব্ৰহ্মৰ কাৰণে, ই কি ক'ব জানে, কালাৰটো এইটো হ'ব নালাগিছিল, এইটোহে হ'ব লাগিছিল, এনেকুৱা কোৱা মানুহ এই ইউজি আমি জানো জানে। বিজেপিত অৰূপ দে এটা মন্তব্য কৰিছে, তেওঁ বাংলাদেশী বুলি কৈছে। কোনে? অৰূপ দে পৰহি দিনা এইটো হৈছিলে, নিজকে বাংলাদেশী বুলি কৈছে, আনপিনে তেখেতৰ যিসকল সমৰ্থক আছে তেখেতকো বাংলাদেশী বুলি কৈছে। মই সেইবিলাক বিতৰ্কত মই নাজানো, কোন বাংলাদেশী কোন স্বদেশী। মুঠতে আমাৰ ব্ৰিটিছে 2003 চনৰ পৰা 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবে ব্ৰিটিছৰ বাসিন্দা, আৰু 2005 চনত প্ৰথম ব্ৰিটিছ নিৰ্বাচন হৈছে। এই নিৰ্বাচনৰ সময়ত যাৰ যাৰ ভোটাৰ তালিকাত নাম আছে ইয়ে ব্ৰিটিছৰ বাসিন্দা। তেৰেংগাৰ 2005 চনৰ ভোটাৰ তালিকাত নাম নাই, সি পৰে না। স্যার, খুব স্পেচিফিক প্ৰশ্ন। কালি নিশা গুৱাহাটীত আমাৰ দিলৱাৰ হুছেইন নামৰ এগৰাকী ৰিপৰ্টাৰক পুলিচে জাষ্ট এপেক্স বেংকৰ কেলেংকাৰীৰ প্ৰশ্ন সোধাৰ কাৰণে এপেক্স বেংকৰ সঞ্চালকগৰাকীক এটা প্ৰশ্ন সুধিছিল, তাক ভিতৰত লৈ যায়, পিছত থানাত গতাই দিছে আৰু নিশা তেখেতক ST বা OBCৰ এগেইনষ্টত মন্তব্য দিয়া বুলি তেখেতক এৰেষ্ট কৰিছে গুৱাহাটীত। আজিও বহুত সাংবাদিক গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদ হৈ আছে। তো যদি দুৰ্নীতি হৈছে, দুৰ্নীতি প্ৰশ্ন কৰাৰ কাৰণে যদি সাংবাদিকক পুলিচে যদি এৰেষ্ট কৰে, সাংবাদিকে অধিকাৰ আছে, যিকোনো কথা সুধিবৰ কাৰণে সাংবাদিকে অধিকাৰ আছে। সাংবাদিকৰ ওপৰত এই ফ্ৰীডমটো দিব লাগে। নাই ভাল হওক বা সত্য হ'ব পাৰে, সত্য নহ'ব পাৰে, ইয়াৰ ওপৰত প্ৰশ্ন সুধিছে, কথা পাতিছে, ইয়াৰ অধিকাৰ চবৰে আছে। আৰু সাংবাদিকটো স্পেচিয়েল, ইয়াৰ ওপৰত এনেকুৱা একশ্যন লোৱাটো ঠিক হোৱা নাই। ঠিক আছে।